নমস্কাৰ বন্ধুসকল, মই হিৰাণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আগন্তুক বৰ্ষটোত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ সহায়ক হয়। এই ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ জানিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰোঁ, আপোনালোকে অৱগত কৰিব। ৰাশিফল অনুসৰি আপোনাৰ ৰাশিফলে কেনেধৰণৰ ফলাফল লাভ কৰিব। নতুন বছৰে সকলোৰে মনত এক নতুন আশা, নতুন উদ্যম কঢ়িয়াই আনে। নতুন বছৰটো আপোনাৰ বাবে কেনেকুৱা হ'ব আপোনাৰ নিশ্চয় জানিবলৈ মন যায় বা সকলোৰে মন যায়। এই আগন্তুক বৰ্ষটোৱে আপোনাৰ পৰিয়ালৰ বাবে কি নতুন পৰিৱৰ্তন আনিছে, আৰ্থিক, মানসিকভাৱে, শাৰীৰিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম জীৱন ইত্যাদি। এনে পৰিস্থিতিত আপুনি ৰাশিফলৰ বিষয়ে জানিবলৈ নিশ্চয়কৈ আপুনি আগ্ৰহী হয়। এই সকলোবোৰ কথা মনত ৰাখি প্ৰতিটো ৰাশিৰ বাবে ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে। এই বৰ্ষত যি ঘটনা সংঘটিত হ'ব, যি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰি আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰি, এই সকলোবোৰ কথা সম্পূৰ্ণ বিৱৰণ আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিটো ৰাশিৰ ক্ৰমাগতভাৱে আপোনালোকৰ সন্মুখত ৰাখিছোঁ। গতিকে আপোনাৰ ৰাশি অনুসৰি ভৱিষ্যতৰ বিষয়ে আমি সকলোৱে জানো আহক। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। জ্যোতিষৰ গণনা আৰু গ্ৰহৰ ট্ৰানজিটৰ মতে 2027 চনটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আশাবাঞ্ছক বৰ্ষ হ'ব। এইবাৰ কেৰিয়াৰ, আৰ্থিক অৱস্থা আৰু ব্যক্তিগত জীৱনত কেইবাটাও ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। 2027 বৰ্ষত মিথুন ৰাশিৰ ব্যক্তিসকলৰ যি ফলাফলৰ বৰ্ণন, তাৰ বিষয়ে আপুনি সম্পূৰ্ণৰূপে জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে। শনিদেৱৰ ট্ৰানজিট আৰু ধৈৰ্যৰ পৰা আপুনি মুক্তি লাভৰ এক তথ্য। 2027 বৰ্ষৰ জুন মাহত ন্যায়ৰ দেৱতা শনিদেৱে নিজৰ ৰাশি সলনি কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। শনিদেৱৰ এই ৰাশি পৰিৱৰ্তনৰ ফলত মিথুন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত শনিদেৱৰ 1.5-2 বছৰীয়া কুপ্ৰভাৱ বা ধৈৰ্য সম্পূৰ্ণৰূপে শেষ হ'ব। ফলত দীৰ্ঘদিনীয়া মানসিক চাপ, কৰ্মৰ বাধা আৰু বিভিন্ন জটিলতাৰ পৰা আপুনি যথেষ্ট পৰিমাণে সকাহ পাব। কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। নতুন বছৰৰ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। যিসকলে দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰি আছে বা নতুন চাকৰিৰ সুযোগ বিচাৰি আহিছে, তেওঁলোকে সফল হ'ব পাৰে। আপুনি কোনো জ্যেষ্ঠ বিষয়া বা আপোনাৰ বছ, তেওঁৰ পৰা সহায় লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা অত্যন্তই প্ৰবল। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। শনিদেৱৰ কৃপা আৰু বছৰটোৰ বিভিন্ন গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আৰ্থিক দিশত উন্নতিৰ প্ৰবল সম্ভাৱনা আপুনি দেখিবলৈ পাব, যাৰ দ্বাৰা আপুনি উন্নতি কৰিব পাৰিব। আৰ্থিকৰ ক্ষেত্ৰত আবদ্ধ বা পেমেণ্টৰ সৈতে জড়িত পুৰণি ধন ঘূৰাই পোৱাৰ পথ মুকলি হ'ব পাৰে। আয়ৰ উন্নতি, নতুন উৎসৰ সৃষ্টি হোৱাৰ লগে লগে আপুনি আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব পাৰিব, যাৰ ক্ষেত্ৰত আপুনি আৰ্থিকভাৱে সবল হ'ব পাৰিব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত ফলাফলৰ বৰ্ণন। 2027 চনটো ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক। অংশীদাৰিত্ব ব্যৱসায়ত দীৰ্ঘদিনীয়া যিকোনো সমস্যা সমাধান হ'ব পাৰে। নতুন প্ৰকল্পত বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে অত্যন্ত দীৰ্ঘম্যাদী
সুবিধা লাভ কৰিব পাৰিব আৰু আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। পাৰিবাৰিক আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত তথ্য এনেধৰণৰ। পাৰিবাৰিক আৰু বৈবাহিক জীৱনত আপোনাৰ পৰিয়ালত সুখ, শান্তি আৰু পাৰস্পৰিক বুজাবুজি বজাই ৰাখিব পাৰিব। কোনো শুভ অনুষ্ঠান বা শুভ কামৰ আয়োজন হ'ব পাৰে। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিব। নতুন প্ৰেম বা বিবাহৰ কথা বতৰাৰ আগমনে হয়তো কিছুমান অবিবাহিত লোকৰ জীৱনত আগবাঢ়ি যাব পাৰিব তেওঁলোকে বৈবাহিক জীৱনলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। স্বাস্থ্যৰ ক্ষেত্ৰত বছৰটো মোটামুটি আপোনাৰ বাবে খুবেই ভালে হ'ব, কিন্তু বছৰৰ মাজভাগত বতৰৰ পৰিৱৰ্তনৰ বাবে সামান্য ভাগৰ বা চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। নিয়মীয়াকৈ যোগাসন আৰু সুষম খাদ্যাভ্যাস বজাই ৰখাটো আপোনাৰ বাবে অত্যন্তই শুভ। বিশেষ তথ্যৰ ক্ষেত্ৰত গ্ৰহৰ স্থান আৰু ব্যক্তিজনৰ জন্ম তালিকাৰ ওপৰত ভিত্তি কৰি জ্যোতিষৰ ফলাফল সামান্য ভিন্ন হ'ব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ বিচাৰ বুদ্ধি ব্যৱহাৰ কৰি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লোৱাটো অত্যন্তই শুভ। ইয়াতে আপোনালোকক এটা কথা ক'বলৈ যাওঁ, আপুনি যদিহে আপোনাৰ লগত জন্মকুণ্ডলী ৰাখিছে আৰু তাত যি আপোনাৰ লগ্ন তালিকা, সেই লগ্ন তালিকাৰ অনুসৰি আৰু এই 2027 বৰ্ষৰ ঘোৰা অনুসৰি গ্ৰহৰ স্থিতি অনুসৰি আপুনি আপোনাৰ লগ্ন তালিকা এবাৰ অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা আপুনি এবাৰ এনালাইচিছ কৰি চাওক, যাতে আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত আপুনি সুবিধা লাভ কৰিব পাৰে আৰু সেই অনুসৰি আপুনি আগুৱাইও যাব পাৰিব। আগুৱাই যোৱাৰ পথত যাতে কোনো অসুবিধা নহয়, হানি বিঘিনি নহয়, সেই উদ্দেশ্যে আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2027 বৰ্ষৰ মিথুন ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়া জ্যোতিষৰ কিবা সমস্যা আছে বা প্ৰশ্ন আছে, আপোনালোকে কমেণ্ট কৰি আমাক অৱগত কৰক। আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।